নমস্কাৰ ছাৰ বাইদেউসকল, স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ আজিৰ এটা নতুন ভিডিঅ'লৈ। এই ভিডিঅ'টিত আপোনালোকৰ কাৰণে লৈ আহিছোঁ শিক্ষা হেতু সম্পৰ্কীয় এটা গুৰুত্বপূৰ্ণ খবৰ। আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকক শিক্ষা হেতু সম্পৰ্কীয় এটা গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে জনাবলৈ গৈ আছোঁ। গতিকে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টি অকণো স্কিপ নকৰাকৈ শেষলৈকে সম্পূৰ্ণকৈ চাব আৰু ভিডিঅ'টি চাই ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰি দিব। এই মুহূৰ্তত ৰাজ্যৰ প্ৰতিখন বিদ্যালয় আৰু প্ৰতিজন শিক্ষকৰ কাৰণে আছে এটা গুৰুত্বপূৰ্ণ খবৰ, আৰু এই গুৰুত্বপূৰ্ণ খবৰটো হৈছে শিক্ষা হেতু সম্পৰ্কীয় এখন বিশেষ চিঠি প্ৰেৰণ কৰা হৈছে সমগ্ৰ শিক্ষা অসমৰ ফালৰ পৰা। প্ৰতিখন জিলাৰ এডিশ্যনেল ডিষ্ট্ৰিক্ট কমিশ্যনাৰ এডুকেশ্যন, ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ, ইনস্পেক্টৰ অফ স্কুলছ আৰু ডিষ্ট্ৰিক্ট এলিমেণ্টেৰী এডুকেশ্যন অফিচাৰসকললৈ এই বিশেষ চিঠিখন প্ৰেৰণ কৰা হৈছে। শিক্ষা হেতু পৰ্টেলত শিক্ষকসকলৰ ষ্টেটাছ আপডেট কৰাৰ কাৰণে এই বিশেষ চিঠিখন প্ৰেৰণ কৰা হৈছে। ইয়াতে স্ক্ৰীণত মই আপোনালোকক এই চিঠিখন দেখুৱাই দিছোঁ। ইয়াতে স্ক্ৰীণত আপোনালোকে দেখা পাইছে এইখন হৈছে সমগ্ৰ শিক্ষা অসমৰ ফালৰ পৰা অহা এখন বিশেষ চিঠি, আৰু এই চিঠিখনৰ ছাবজেক্টটো হৈছে আপডেশ্যন অফ ষ্টেটাছ অফ টিচাৰ ইন শিক্ষা সেতু, অৰ্থাৎ শিক্ষা হেতুত শিক্ষকসকলৰ ষ্টেটাছ আপডেশ্যন কৰাৰ কাৰণে এই বিশেষ চিঠিখন প্ৰেৰণ কৰা হৈছে। ইয়াতে কোৱা হৈছে, ছাৰ অৰ মেডাম, উইথ ৰেফাৰেন্স টু দ্য ছাবজেক্ট চাইটেড এবভ, it is seen that the status of teachers are not updated by the schools in Shiksha Setu for long time, for which it is difficult to prepare different statistics like PTR calculation, requirement of teacher, etc. অৰ্থাৎ ইয়াতে কোৱা হৈছে যে দীৰ্ঘ সময় ধৰি শিক্ষা হেতু পৰ্টেলত বিদ্যালয়সমূহৰ দ্বাৰা শিক্ষকসকলৰ ষ্টেটাছ আপডেট কৰা হোৱা নাই, যাৰ বাবে PTR কেলকুলেশ্যন, ৰিকুৱাৰমেণ্ট অফ টিচাৰ্ছ আদিৰ দৰে বিষয়সমূহ নিৰ্ণয় কৰাত যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে। Therefore, you are requested to instruct all the principal or head teachers and CRCC to update the status in the Shiksha Setu portal by 29 June 2024 without fail. সেয়েহে এই চিঠিখনৰ জৰিয়তে সমগ্ৰ শিক্ষা অসমৰ ফালৰ পৰা ডিষ্ট্ৰিক্ট এলিমেণ্টেৰী এডুকেশ্যন অফিচাৰ এডুকেশ্যন, ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ, ইনস্পেক্টৰ অফ স্কুলছ আৰু লগতে ডিষ্ট্ৰিক্ট এলিমেণ্টেৰী এডুকেশ্যন অফিচাৰসকলক বিদ্যালয় প্ৰধান আৰু CRCC-সকলে যাতে এই কামখিনি অহা 29 জুন 2024 তাৰিখৰ আগতে কৰে তাৰ বাবে নিৰ্দেশনা প্ৰদান কৰিবলৈ কোৱা হৈছে। লগতে ইয়াতে কোৱা হৈছে, ফাৰ্ডাৰ ইন কেছ অফ এক্সপায়াৰ্ড টিচাৰ্ছ দ্য কনচাৰ্ণ স্কুলছ অৰ CRCC উইল ডিএক্টিভেট ছাচ টিচাৰ ইমিডিয়েটলি। এক্সপায়াৰ্ড টিচাৰ্ছ অৰ্থাৎ মৃত শিক্ষকৰ ক্ষেত্ৰত ইয়াতে কোৱা হৈছে যে তেনে শিক্ষকৰ নাম কনচাৰ্ণ বিদ্যালয় অথবা CRCC-সকলে তাৎক্ষণিকভাৱে শিক্ষা হেতু পৰ্টেলৰ পৰা ডিএক্টিভেট কৰিব লাগিব বুলি। তো ছাৰ বাইদেউসকল, যিহেতু এই চিঠিখনত কোৱা হৈছে যে দীৰ্ঘ সময় ধৰি শিক্ষা হেতু পৰ্টেলত শিক্ষকসকলৰ ষ্টেটাছ আপডেট কৰা হোৱা নাই, আৰু লগতে এই কামখিনি অহা 29 জুন 2024 তাৰিখৰ ভিতৰত বিদ্যালয় প্ৰধান তথা CRCC-সকলক কৰিবলৈ অনুৰোধ জনোৱা হৈছে। গতিকে এই ক্ষেত্ৰত প্ৰতিখন বিদ্যালয় অহা 29 জুন 2024 তাৰিখৰ ভিতৰত শিক্ষা হেতু পৰ্টেলত ষ্টেটাছ অফ টিচাৰ্ছ অৰ্থাৎ টিচাৰৰ ষ্টেটাছ আপডেট কৰিব লাগিব, আৰু লগতে যিসকল শিক্ষক এক্সপায়াৰ্ড হৈছে তেওঁলোকৰ নাম ইমিডিয়েটলি শিক্ষা হেতু পৰ্টেলৰ পৰা ডিএক্টিভেট কৰিবও লাগিব। তো ছাৰ বাইদেউসকল, আজিৰ ভিডিঅ'টিত আপোনালোকৰ কাৰণে এই গুৰুত্বপূৰ্ণ খবৰটোৱে লৈ আহিলোঁ। তো আজিৰ ভিডিঅ'টিত এইখিনিয়েই। ভিডিঅ'টো ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।